ক'বলৈ হ'লে আমি ই আমাৰ আচলতে অতি চিনাকি এইখন যিটো বেকগ্ৰাউণ্ড আছে এইটো এটা মোজাইক হয় ইয়াত আমি বৰ্গক্ষেত্ৰৰে আমি গোটেই সমতলখন পূৰ কৰিছোঁ এটা মুগা ৰঙৰ এটা বগা ৰঙৰ বৰ্গক্ষেত্ৰৰে আমি গোটেই সমতলখন পূৰ কৰিছোঁ অকণো ইয়াত খালী জেগা নাই এয়াই মোজাইক আমি মোজাইক সকলোতে দেখা পাওঁ যেনেকৈ আমি ৰাস্তাত দেখোঁ ৰাস্তাবিলাক আজিকালি সৰু সৰু ৰাস্তাবিলাক ব্লক বনোৱা ৰাস্তা তাত ব্লক ইটাৰে আমি গোটেই ৰাস্তাটো পূৰ কৰোঁ যিটো আমাৰ ঘৰত আমি টাইলছৰ মজিয়া দেখোঁ সেয়াও মোজাইক ৰেষ্টুৰেণ্টত দেখোঁ বিশেষকৈ আমি বিভিন্ন ৰঙৰ বিভিন্ন আৰ্হিৰ মোজাইক আমি পুৰণা যিবিলাক আমাৰ পুৰণা প্ৰাসাদ গীৰ্জাঘৰ সেইবিলাকত আমি দেখা পাওঁ এনেকুৱা ধৰণৰ মোজাইক আমি আমাৰ চিনাকি হয় পুৰণা প্ৰাসাদত আমি দেখা পাওঁ এইটো আলহাম্ব্ৰা প্ৰাসাদ এইটো স্পেইনত আছে এইটো 1300 খ্ৰীষ্টাব্দ 1300 শতিকাত এইটো নিৰ্মাণ কৰা হৈছিল এইটো স্পেইনত আছে এইটো এটা পেলেচ হয় বিভিন্ন ৰঙৰ কাৰুকাৰ্যৰে গোটেই বেৰখন হওক বা যিবিলাক খুঁটা আছে সেইবিলাক পূৰ কৰা হৈছে বিভিন্ন আৰ্হি ইয়াত দেখিবলৈ পোৱা যায় তো মোজাইক হৈছে আমি কিছুমান জ্যামিতিক আৰ্হি থাকে ত্ৰিভুজ ষড়ভুজ বৰ্গক্ষেত্ৰ তো বিভিন্ন আৰ্হি কিছুমান থাকে এই আৰ্হিৰে গোটেই মজিয়াখন আমি পূৰ কৰিব লাগে সেয়াই হৈছে মোজাইক ইয়াত যেনেকৈ আমি ইয়াত ত্ৰিভুজ আছে এই ত্ৰিভুজে এই বিন্দুটোত লগ লাগিছে ইয়াত 6টা ত্ৰিভুজ আছে 6টা ত্ৰিভুজে কোনেও কাৰো লগত এই মানে এটাৰ ওপৰত উঠি যোৱা নাই বা কোনো খালী জেগাও ৰাখা নাই এই ত্ৰিভুজকেইটাৰ অন্তঃকোণৰ সমষ্টি এইটো কোণ আটাইকেইটা আমি 360 ডিগ্ৰী হ'ব লাগিব তেতিয়াহে এইখন পূৰ হ'ব ঠিক তেনেকৈ এইটো ষড়ভুজ হয় ষড়ভুজটো আমি এটাৰ লগত এটা লগাই দিব পাৰোঁ কাৰণ এই ত্ৰিভুজ 6টাই এটা ষড়ভুজ গঠন কৰিছে এইটো সুষম আটাইবিলাক বাহু সমান আটাইবিলাক কোণ সমান ঠিক তেনেকৈ বৰ্গক্ষেত্ৰ এইবিলাক হৈছে আমি সুষম সজ্জা বুলি কওঁ আৰু ইয়াত আমাৰ এইটো এটা বেলেগ আকৃতি এইটো বৰ্গক্ষেত্ৰ এইটো ষড়ভুজ এইটো 12টা আছে ইয়াত 12টা বাহু আছে এইটো ত্ৰিভুজ হয় গতিকে এইবিলাক আৰ্হি লগ লাগি এইটো এটা মোজাইকৰ সৃষ্টি কৰিছে এইটো হৈছে অৰ্ধসুষম সজ্জা পঞ্চভুজেৰে আমি কোনো সজ্জা বনাব নোৱাৰোঁ পঞ্চভুজেৰে বনালে আমি এইটো বিন্দুত আমি এই 3টা পঞ্চভুজ লগ লাগে কিন্তু এই জায়গাখিনি খালী হৈ গ'ল গতিকে পঞ্চভুজেৰে আমি সুষম সজ্জা আমি নিৰ্মাণ কৰিব নোৱাৰোঁ এনেকুৱা ধৰণৰ আমি মোজাইক আমি দেখিবলৈ পাওঁ ইয়াত আমাৰ এটা আকৃতিয়ে আছে এইটো আকৃতিয়ে আছে অকল এইটো ৰং বেলেগ বেলেগ এটাৰ লগত এটা এইটো মিলি যায় গতিকে এইটো ঠিক তেনেকৈ এইটোও তেনেকুৱা এইটো অলপ বাহুবিলাক অলপ বেকা বক্ৰ হৈ আছে এইটো গতিকে এইটোক আমি মনোহেড্ৰেল টাইলিং তাৰমানে অকল এটা টাইলিঙে এটা আকৃতিয়ে আছে এটা আকৃতিয়ে বেলেগ দিশত আমি ইয়াত ৰাখি গোটেই মজিয়াখন আমি পূৰ্ণ কৰিছোঁ এনেকুৱা ধৰণৰ টাইলছ এইটো আকৌ 2টা বৰ্গক্ষেত্ৰ আছে 2টা বৰ্গক্ষেত্ৰত আমি এইটো পূৰ কৰিছোঁ 2টা আকৃতিৰ বৰ্গক্ষেত্ৰ এয়া আমি পুৰণা আৰ্হিৰ পৰা পুৰণা কিছুমান বেৰৰ পৰা আমি লৈছোঁ ইয়াত আমাৰ এইটো ৰম্বাছ আছে এইটো এটা সামান্তৰিক ৰম্বাছ এইটো গোটেই বেলেগ ধৰণৰ
আৰ্হিৰে আমি একাধিক আকৃতিৰে আমি এই নক্সা সৃষ্টি কৰিছোঁ। এওঁ হৈছে মৰিছ কৰ্নেলিছ এছাৰ। এওঁ এজন আৰ্টিষ্ট আছিল, চিত্ৰশিল্পী। এখেতৰ চিত্ৰত আমি জড় পদাৰ্থৰ সলনি আমি সাধাৰণতে জ্যামিতিৰ আকৃতিৰে যিটো আমাৰ কাঁহবিলাক ৰেখাখণ্ড হয়, সৰল ৰেখাখণ্ড হয়, চিধা ৰেখাখণ্ড হয়, তাৰে আমি আকৃতিৰে সেই তেনেকুৱা আকৃতিৰে আমি মোজাইক কৰা হয়। কিন্তু এওঁ এজন ব্যতিক্ৰমী আছিলে। এওঁ গোটেই মজিয়াখন পূৰ্ণ কৰিছিল, কিন্তু কিছুমান জীৱিত পদাৰ্থৰ চানেকিৰে, জড় পদাৰ্থ নহয়। আমি ত্ৰিভুজ যিটোৰ আমাৰ জীৱ নাথাকে সেইটোক আমি জড় পদাৰ্থ বুলি কওঁ। গতিকে জড় পদাৰ্থৰে তেওঁ জীৱিত পদাৰ্থৰে তেওঁ এনেকুৱা ধৰণৰ আকৃতি মোজাইক কৰিছিল। এইটো চৰাইৰে, এই বেকগ্ৰাউণ্ডত এইটো চৰাই আছে, এইটো বগা চৰাই, এইটো নীলা চৰাই। ইয়াৰ এনেকুৱা ধৰণে তেওঁ এয়া হৈছে তেওঁৰ চিত্ৰকৰ্ম। এইবিলাক তেওঁ বিভিন্ন চিত্ৰকৰ্ম। MCSR তেওঁৰ আৰ্ট হয় এইবিলাক। এইটো জেঠী কৰিছে, লিজাৰ্ড, ৰেপটাইল। এইটো জেঠীয়ে হয়, এইটো মাছ হয়, এইটো ঘোঁৰা হয়, এইটো এটা ঘোঁৰা, আকৌ এইটো এটা ব্ৰাউন কালাৰ ঘোঁৰা। ঘোঁৰাৰ ওপৰত এজন ঘোঁৰা চালক আছে। এইটো মাছৰ নক্সা, এইটো মাছৰ নক্সা। এয়া হৈছে MCSRৰ চিত্ৰশিল্প। MCSRে আৰু এটা তেওঁৰ আছিলে, এইটোক আমি হাইপাৰবলিক জমেট্ৰি। এইটো আচলতে তেওঁ এইটো যিটো আমাৰ মোজাইকৰ যিটো শিল্প, মোজাইক শিল্পটো আচলতে গণিত ভিত্তিক। ইয়াত জোখমাখ থাকে। আমি যিটো পঞ্চভুজ ষড়ভুজেৰে আমি কৰিলোঁ, যিটো আমি ষড়ভুজ ত্ৰিভুজেৰে আমি নক্সা বনালোঁ, এইবিলাক আমাৰ জোখমাপৰ কথা থাকে, আৰু জোখমাপ মানে গণিত। এইটো হাইপাৰবলিক জমেট্ৰি বুলি এটা গণিতত জ্যামিতি এটা আছে, গণিতৰ ভাগ এটা আছে। এই হাইপাৰবলিক জমেট্ৰি যিটো আমাৰ অলপ মানে পাৰাবোলা, অলপ হাইপাৰবলিক, অলপ ওপৰলৈ কোণৰ নিচিনা আমি কিছুমান আমাৰ দেখা যায়, আমি প্ৰকৃতিত কিছুমান দেখোঁ। সেই কোণৰ নিচিনা সি উঠি যায়, কিছুমান পাত আমি দেখা পাওঁ। গতিকে তাত আমাৰ হাইপাৰবলিক, এইটো সমতল নহয়। এই হাইপাৰবলিক জমেট্ৰিত কি হয়, কোনো এটা সমান্তৰাল, আমি যদি দুটা লাইন আমি সমান্তৰালকৈ আঁকো, কোনোটোৰ লগত লগ নালাগে, সেই সমান্তৰাল ৰেখাবিলাক আমাৰ কেতিয়াও আঁতৰি যায়। এনেই সাধাৰণতে যিটো ইউক্লিডীয় জ্যামিতি আছে, তাত আমাৰ সমান্তৰাল ৰেখা কেতিয়াও লগ নালাগে। যিটো গোলকীয় জ্যামিতি আছে, তাত আমাৰ সমান্তৰাল ৰেখাবিলাক আকৌ আমাৰ যিটো আমাৰ এটা হেৰিত লগ হয়, যেনেকৈ পৃথিৱীৰ আমাৰ দ্ৰাঘিমা ৰেখাবিলাক আমাৰ পোলত লগ হয়, মেৰুত লগ হয়। গতিকে সেইটো হৈছে গোলকীয় জ্যামিতি। আৰু হাইপাৰবলিক জ্যামিতিত এইটো কেতিয়াও এইটো আঁতৰি যায়। আৰু আঁতৰি যায় মানে এইটো যেনেকৈ এইটো আমাৰ এখন সমতলত আমি ইয়াক চিহ্নিত কৰিছোঁ। এইখন সমতল দেখাত আমাৰ যিটো প্ৰজেকশ্যন কৰাৰ লগে লগে এইটো এটা বৃত্তৰ নিচিনা হ'ল। এইবিলাক হৈছে সমান্তৰাল ইয়াত ৰেখা, এইবিলাক দেখাত বেকাৰ নিচিনা হৈ গৈছে। বেকাৰ নিচিনা হৈ গৈ সি ক্ৰমান্বয়ে এই যিটো পৰিধিত লগ হৈছে, ই ডাঠ হৈ গৈ আছে। যেনেকৈ এইটো মাছ একেটা ডিষ্টেঞ্চতে আছে, একেটা দূৰত্বতে আছে, কিন্তু ই যেতিয়া পৰিধিৰ ফালে গৈছে, সি দেখাত যেন আমি বহুত এইটো দেখাত বহুত দূৰৰ বস্তুবিলাক আমি যেনেকৈ দেখোঁ, আমি তেনেকুৱা ধৰণৰ আমি দেখোঁ। তো পৰিধিত বিলীন হৈ যোৱাৰ নিচিনাকৈ আমি দেখোঁ, যেনেকৈ আমি দূৰৰ বস্তুবিলাক সৰুকৈ দেখোঁ। গতিকে এইটো তেওঁ আঁকিছিল। এনেকুৱা ধৰণৰ ধাৰণাত তেওঁ এইটো এনেকুৱা তেওঁৰ আৰ্ট আছিলে। গতিকে একেডাল সমান্তৰাল ৰেখা, ইয়াত আমাৰ তিনিটা মাছ ইয়াত লগ হৈছে,
তিনিটা মাছে একেলগে এই বিন্দুটোত লগ হৈছে ঠিক তেনেকৈ অলপ আঁতৰত আকৌ এই তিনিটা মাছ লগ হৈছে কিন্তু যেতিয়া এই দিগন্তৰ ফালে গৈ আছে পৰিধিৰ ফালে গৈ আছে দেখাত বহুত সৰু সৰু যেন ঘন হৈ গৈছে ইয়াৰ ঘনত্বটো বাঢ়ি গৈছে গতিকে এনেকুৱা ধৰণৰ তেওঁ এইটো হৈছে তেওঁৰ হাইপাৰবলিক জিঅ'মেট্ৰিত তেওঁৰ এইটো কলা আৰ্ট গতিকে এইবিলাক তেওঁ এইটো গোলক এইটো এটা যিটো আমাৰ এইটো বহুত সৰু সৰু যিটো আমাৰ প্ৰথম মাজৰ ফালে আমি ডাঙৰকৈ দেখিছোঁ আৰু এতিয়া আমি কেন্দ্ৰৰ পৰিধিৰ ফালে গৈছোঁ ই সৰু সৰু হৈ গৈ আছে গতিকে এইটো MCSRৰ এইটো এটা আৰ্ট হাইপাৰবলিক জিঅ'মেট্ৰিত ভিত্তি কৰা আৰ্ট গতিকে এইটো এটা এইটো মাজেৰে এই বৃত্তটোৰ এইটো যিটো ডায়মিটাৰ ব্যাসেৰে আহিছে এইটো দেখা চিধা আকৌ যিবিলাক আকাশৰ এইবিলাকো এটা এটা ইহঁতে কেতিয়াও লগ নালাগে সমান্তৰাল গতিকে এই সমান্তৰাল ৰেখাবিলাক লৈ তেওঁ তাত এইবিলাক তেওঁ চিত্ৰ আঁকিছিল এওঁ হৈছে ৰজাৰ পেনৰোজ ছাৰ ৰজাৰ পেনৰোজ এওঁ নোবেল বঁটা বিজয়ী তেওঁ ফিজিক্সত পাইছিল নোবেল বঁটা তেওঁ ব্লেক হোলৰ কাৰণ তেওঁ ষ্টিফেন হকিঙৰ লগতো কাম কৰিছিল ব্লেক হোল ফৰ্মেশ্যনত তেওঁ মানে তেওঁৰ কণ্ট্ৰিবিউশ্যনৰ কাৰণে তেওঁ তাত নোবেল বঁটা শ্বেয়াৰ কৰিছিল বেলেগেও পাইছিলে তেওঁ পাইছিলে 2020 চনত পেনৰোজে কিছুমান যেনেকৈ আমি পঞ্চভুজত আমি যিটো আমি সমতলখন পূৰ কৰিব নোৱাৰোঁ তেওঁ তাৰ কাৰণে আকৌ বেলেগ এটা কথা চিন্তা কৰিছিল এইটো পঞ্চভুজত এই জাগাবিলাক খালী হৈ যায় তাৰ কাৰণে আমি সাধাৰণতে যিবিলাক দেখোঁ আমি এইবিলাক আমাৰ এটাকে আমি আকৌ এইটো মানে এইটো আৰ্হি এইটো আকৌ ইয়াত পুনৰাবৃত্তি হৈছে এইটো এটা লাইন এনেকৈ পুনৰাবৃত্তি হৈ গৈ আছে কিন্তু পেনৰোজৰ তেওঁৰ যিটো মোজাইকৰ যিটো তেওঁৰ কলা তাত তেওঁ পুনৰাবৃত্তি কৰা নাছিল তেওঁ পঞ্চভুজেৰে কৰিছিল আৰু পঞ্চভুজেৰে কৰা ইয়াত তেওঁ পঞ্চভুজক বেছি গুৰুত্ব দিছে গতিকে এই যে পঞ্চভুজৰ মাজত তেওঁৰ এই জাগাবিলাক থাকি গ'ল সেইবিলাক পূৰ কৰিবলৈ তেওঁ এইটো এটা তেওঁৰ মোজাইকৰ তেওঁৰ এটা ডিজাইন আৰ্হি হয় ইয়াত তেওঁ তৰা ৰম্বাছ এইটো আমি নাও বুলি ক'ব পাৰোঁ এইটো পঞ্চভুজ এনেকুৱা ধৰণৰ আকৃতিৰে তেওঁ মোজাইক কৰিছে এইটো এটা P1 চানেকি বুলি তেওঁৰ কৰ্মৰাজিত উল্লেখ আছে এই চানেকিটো আমি ৰিপিট নহয় কেতিয়াও নহয় এইটো কিন্তু ইয়াৰ আমি ঘূৰাই দিলে বা আমি চিমেট্ৰিক হয় সমমিতি আমি দেখিবলৈ পাওঁ কিন্তু ই কেতিয়াও এটাকে আমি আৰ্হি যে এইটো আৰ্হিয়ে ইয়াতো আছে তেনেকুৱা নহয় এইটো হৈছে তেওঁৰ P1 চিত্ৰশিল্প চানেকি এইটো কৰিছিল তেওঁ এইটো কাইট আৰু এইটো ডাৰ্ট এইটো কাৰৰ আকৃতি এইটো চিলাৰ আকৃতি এই কোণবিলাকৰ জোখমাখ আছে জোখমাখ থাকিলেহে তেওঁ মিলাব পাৰিব গতিকে গণিতিক হিচাপ নিকাচেৰেহে তেওঁ এই বস্তুটো তেওঁ এটা নক্সা কৰিছিল এই কাইট আৰু ডাৰ্টেৰে চিলা আৰু কাৰ আকৃতিৰে তেওঁ এই সাতটা তেওঁ আৰ্হি বনাইছিল আৰু এই সাতটাৰে তেওঁ এনেকুৱা ধৰণৰ মোজাইক সৃষ্টি কৰিছিল এইটো আমি তেওঁৰ কৰ্মৰাজিত এইটো P2 হিচাপে চিহ্নিত আছে আন এটা আছিলে তেওঁৰ ৰম্বাছ দুটা ৰম্বাছ এটা ডাঠ ৰম্বাছ এটা ক্ষীণ ৰম্বাছ এই ডাঠ ৰম্বাছ আৰু ক্ষীণ ৰম্বাছ এইটো ৰঙাটো ডাঠ নীলাটো ক্ষীণ ৰম্বাছ এইটোৰে তেওঁ এই কৰ্মৰাজি এইটো টাইলিং কৰিছিল এইটো মোজাইক কৰিছিল এইটোক আমি P3 বুলি কওঁ কিন্তু পেনৰোজে তেওঁ এজন আছিল গণিতজ্ঞ তেওঁ নোবেল পাইছিল ফিজিক্সত আৰু তেওঁ এই হিচাপ নিকাচ কৰি এনেকুৱা ধৰণৰ
আৰ্হি মোজাইকৰ আৰ্হি তেওঁ সৃষ্টি কৰিছিল। তেওঁৰ মোজাইকৰ আৰ্হিত আমি সোণালী সংখ্যা এটা আছে। সোণালী সংখ্যা হৈছে এটা সোণালী অনুপাত। আচলতে সোণালী অনুপাতক আমি ফাই, গ্ৰীক আখৰ গ্ৰীক আলফাবেট আমি ফাইৰে চিনা কওঁ। এই সোণালী সংখ্যাটো হৈছে এইটো এটা আয়তক্ষেত্ৰ, এ বাহু, এইটো বি বাহু। এই গোলপীয়া আয়তক্ষেত্ৰটোৰ এ এটা বাহু, বি এটা বাহু। তাৰপিছত বিৰ লগত এ যোগ কৰিলে এইটো এ প্লাছ বি হৈ গ'ল। তো এতিয়া আৰু এটা আয়তক্ষেত্ৰ পালোঁ যাৰ বাহু এটা বি, এইটো হৈছে এ আৰু এইটো হৈছে এ প্লাছ বি, তাৰমানে এটা এটাৰ লগত যোগ কৰিছে। আকৌ এ প্লাছ বি যেতিয়া হ'ল, এ প্লাছ বিৰ লগত আকৌ এটা এ যোগ কৰি এইটো আমি এ যোগ কৰিলোঁ, এ প্লাছ বিৰ লগত এইটো এৰ লগত এ প্লাছ বি যোগ কৰি আমি আন এটা আয়তক্ষেত্ৰ পালোঁ। এই যিটো আমি শামুক দেখিছোঁ শংখ, এই শংখটো এইটো এটা প্ৰথমতে আমি এটা সৰু আয়ত পালোঁ, তাৰপিছত এটা ডাঙৰ আয়ত, তাৰপিছত আৰু এটা ডাঙৰ, এনেকৈ আমি বাহুকেইটা যোগ কৰি কৰি গৈ গৈ পালোঁ। আৰু এই যিটো আমি সৰ্পিল পালোঁ, স্পাইৰেল এটা পালোঁ, সেই স্পাইৰেলটোৰো এটা হিচাপ আছে। এই স্পাইৰেলটো সেইকাৰণেই শংখটো দেখিবলৈ ধুনীয়া। ইয়াত আমাৰ এইটোক আমি গল্ডেন ৰেচিঅ' বুলি কওঁ। এইটো যেতিয়া আমি ডাঙৰ হৈ হৈ গৈ থাকিব, তাতে আমি অসীমলৈ যেতিয়া আমি ইয়াৰ লিমিট আমি ল'ম, তেতিয়া এই অনুপাতটো এটা এইটোক আমি গল্ডেন ৰেচিঅ' বুলি কওঁ। এ প্লাছ বি বাই এ, এইটো আমি লিমিটত আমি পাম 1 + √5/2 আৰু এই ভেলুটো হৈছে, এই মানটো হৈছে 1.618। তো এইটো এটা অপৰিমেয় সংখ্যা। এইটো পেনৰজৰ আৰ্হিত এই অনুপাতটো দেখা যায়। এইটো এটা পঞ্চভুজ, এইটো বাহু যদি ফাই হয় তেতিয়া এইটো যদি বাহু 1 হয় তেতিয়াহ'লে এই ডায়েগনেলটো হ'ব ফাই, বা এইটো যদি 1 হয় তেতিয়াহ'লে এই বাহুটো হ'ব ফাই। গতিকে ইয়াত আমি ফাই, ঠিক তেনেকৈ এইটো কাইট, এইটো ডাৰ্ট, ইয়াত আমাৰ এইটো 1 হ'লে এই বাহুটো হ'ব ফাই, এইটো 1 হ'লে এই বাহুটো হ'ব ফাই। ঠিক তেনেকৈ এইটো ৰম্বাছতো আমি এই অনুপাতটো পাওঁ। ঠিক য'ত আমাৰ সোণালী অনুপাত আছে, সেই কলা, সেই চিত্ৰ, এইবিলাক আমি সদায়ে দেখিবলৈ ধুনীয়া হয়। এইটো হৈছে আমি ফিবনাচি সংখ্যা বুলিও কয়, বা এইটো সোণালী অনুপাত বুলিও কয়। ফিবনাচি এটা ছিকুৱেঞ্চ আছে, যিটো আমাৰ প্ৰথমটো যদি 1 হয়, তাৰপিছতো 1 হ'ব, তাৰপিছত আকৌ 1 + 1 2 হ'ব, তাৰপিছত 1 + 2 3 হ'ব, তাৰপিছত 2 + 3 5 হ'ব। এনেকুৱাকৈ এটা এটাৰ লগত যোগ কৰি আমি যিটো ছিকুৱেঞ্চ পাওঁ, সেইটোৱে হৈছে আমাৰ ফিবনাচি ছিকুৱেঞ্চ। আৰু তাৰ যিটো ৰেচিঅ', সেই ৰেচিঅ'টোৱে হৈছে দুটা কনজিকিউটিভ নাম্বাৰৰ যিটো ৰেচিঅ' হয়, সেই ৰেচিঅ'টোৱে হৈছে আমাৰ সোণালী সংখ্যা। গতিকে এই সোণালী সংখ্যা পেনৰজৰ আৰ্হিত আছে কাৰণেই পেনৰজৰ আৰ্হি দেখিবলৈ ধুনীয়া, বা কেতিয়াও সদায় সি মোজাইকৰ ধৰ্ম মানি চলে। পেনৰজৰ আৰু এটা কাৰণে তেওঁৰ বিখ্যাত, এইটো হৈছে পেনৰজ ত্ৰিভুজ, পেনৰজ জখলা। তেওঁ এইটোৰ ধাৰণা দিছিল কাৰণে তেওঁৰ নামেৰে এইটো ত্ৰিভুজ, এইটো জখলা। এই ত্ৰিভুজটো এইটো যদি আমি বাস্তৱত আমি সৃষ্টি কৰিব যাওঁ, এই ত্ৰিভুজটো আমি কেতিয়াও নাপাওঁ। কিন্তু আমি দূৰৰ পৰা দেখিলে, আমি এনেকুৱাকৈ এটা ত্ৰিভুজ বনোৱা নিয়ম এটা আছে, যিটো আমি দূৰৰ পৰা দেখিলে এই যেন লগ লাগি আছে তেনেকুৱা হয়। পেনৰজ জখলাটোও তেনেকুৱা, আমি দূৰৰ পৰা দেখিলে আচলতে কেতিয়াও এই জখলাটো ইয়াৰ পৰা এনেকৈ উঠি আহি আছে, উঠি আহি আছে, উঠি আহি আছে, আকৌ ইয়াতো উঠি যাব, এইটো সম্ভৱ নহয়। কিন্তু আমি এইটো এটা মায়াভ্ৰমৰ নিচিনা, দৃষ্টিভ্ৰমৰ নিচিনা হয়। এইটো আমি আঁতৰৰ পৰা দেখিলে আমি এইটো সাজিব পাৰোঁ, কিন্তু আমি দূৰৰ পৰা চালেহে আমি দেখিম যে এইটো এটা এই জখলাটো আমি দূৰৰ পৰা আমি দেখি পাম এনেকুৱা ধৰণৰ, কিন্তু প্ৰকৃততে আমি এইটো সম্ভৱ নহয়। গতিকে এই ত্ৰিভুজ আৰু জখলা তেওঁ পেনৰজৰ গাঁথি, আৰু এই ধাৰণাকেইটা দেখি MCSR, তেওঁলোক সমসাময়িক আছিল, MCSRে তেওঁৰ
তেওঁৰ কলা সৃষ্টি কৰিছিল, তেওঁ চিত্ৰ সৃষ্টি কৰিছিল। এইটো তেওঁ ৱাটাৰফল, এই চিত্ৰটোৰ নাম ৱাটাৰফল। এইটো এইটো ৱাটাৰফল, এইটো পানী পৰি আছে, পানী পৰি এইফালে গৈ আছে। এইটো এইটো এটা তেওঁৰ ৱে, এইটোত গৈ আছে, গৈ আকৌ দেখাত গৈছে, আকৌ এই ওপৰখিনি পাই গৈছে, তাৰমানে তলৰ পানীটো গৈ আকৌ ওপৰতে পৰিছে গৈ। গতিকে এইটো দৃষ্টিভ্ৰম হয়, কিন্তু MCSRে তেওঁৰ চিত্ৰত এইটো সুন্দৰকৈ এইটো প্ৰতিফলিত কৰিছিল, পেনৰ'জৰ ত্ৰিভুজ। ঠিক তেনেকৈ পেনৰ'জৰ জখলা, পেনৰ'জ জখলা তেওঁ ইয়াত এই চিত্ৰটোত, এইটো এটা পেনৰ'জৰ জখলা। এইবিলাক ইয়াত এই মানুহবিলাক এনেকৈ উঠি আছে, আকৌ সি উঠি আছে, ইয়াৰ শেষ নাই। এই পেনৰ'জ জখলা তেওঁ এই চিত্ৰটোৰ নাম হৈছে এচেণ্ডিং এণ্ড ডিচেণ্ডিং। এতিয়া তেওঁ এইদৰে তেওঁ পেনৰ'জৰ এইটো যিটো ত্ৰিভুজ আৰু জখলা তেওঁ চিত্ৰৰূপ দিছিল। এইখন এখন চাই-ফাই মুভি, ইনচেপশ্যন। ইয়াত পেনৰ'জৰ জখলা উল্লেখ আছে, ইয়াত দেখুৱাইছে পেনৰ'জৰ জখলাটো কেনেকুৱা হয়। গতিকে এয়াই হৈছে আমাৰ মোজাইক শিল্প, বা এইটো অৱশ্যে মোজাইক শিল্প নহয় বাৰু, যিটো পেনৰ'জৰ জখলা আৰু যিটো আমি ত্ৰিভুজ ক'লোঁ, সেইটো পেনৰ'জে মোজাইক শিল্পত তেওঁলোকে পেনৰ'জে এটা মোজাইক শিল্পক নতুন মাত্ৰা দিছিল, আৰু পেনৰ'জৰ এইটো অতিৰিক্ত তেওঁৰ টেলেণ্ট হয়, গতিকে এইটো উল্লেখ কৰা হৈছে। গতিকে এয়াই হৈছে আমাৰ মোজাইক শিল্প। ইয়াত আমি অলপ দিছোঁ, মোজাইক শিল্পৰ পৰিসৰ বহুত ডাঙৰ, বহুত বেলেগ বেলেগ ধৰণে আমি মোজাইক, যিহেতু এইটো গণিত ভিত্তিক হয়, সেইকাৰণে এইটো মোজাইক শিল্পৰ ইয়াত আমি পৰিসৰৰ যথেষ্ট আমি সুবিধা আছে, আৰু নতুন নতুন পৰিসৰত সি আগবাঢ়ি গৈ আছে। গতিকে ইয়াত এইটোৱে আমাৰ সংক্ষিপ্ত ধাৰণা। থেংক ইউ।